নমস্কাৰ কথাশিল্পলৈ স্বাগতম কথাশিল্পৰ আজি আমাৰ অতিথি এগৰাকী অসম আৰক্ষীৰ জোৱান আৰু এইগৰাকী অসম আৰক্ষীৰ জোৱানক আজি আমি এইভাবেই কথাশিল্পৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাই আনিছো ইতিমধ্যে এইগৰাকী অসম আৰক্ষীৰ জোৱানে নিজৰ কৰ্তব্যৰ উপৰিও গীতৰ মাধ্যমেৰে খেলৰ মাধ্যমেৰে যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু যুৱকজন হৈছে কাকপথাৰ অঞ্চলৰ সুনেশ্বৰ বৰা আৰু এইগৰাকী সুনেশ্বৰ বৰা ইতিমধ্যে নিজৰ যে কৰ্তব্য এই কৰ্তব্যৰ সমান্তৰালভাৱে ইতিমধ্যে অসম আৰক্ষীৰ হৈ জুজাৰুদা বেটেলিয়ান চকু ৰনুৱা দা ৱাৰিয়ৰ ইত্যাদি গীত আৰু ভিডিঅ' ৰাইজৰ মাজলৈ এৰি দিছে লগতে অন্য এটা কথা মই আপোনালোকক জনাই থওঁ এইগৰাকী অসম আৰক্ষী জোৱানে বক্সাৰ নামৰ এটি ভিডিঅ'ৰ যোগেদি 2019 চনত বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ হাতেৰে তেখেতে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আমি আজি এইগৰাকী অসম আৰক্ষী জোৱানক মাতি আনিছোঁ আৰু তেখেতৰ মনৰ কথাৰ লগতে কৰ্তব্যৰ সমান্তৰালভাৱে গীত আৰু খেলৰ মাধ্যমেৰে কেনেদৰে আগবাঢ়ি গৈছে কথাখিনি আমি পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ কথাশিল্পলৈ স্বাগতম কথাশিল্পৰ আজি আমাৰ অতিথি ইতিমধ্যে আমি চিনাকি কৰি দিছোঁ দাদা আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ বৰ্তমান যেহেতু আমি কৈছোঁ যে এগৰাকী আৰক্ষী জোৱান লগতে বিভিন্ন অন্য বিভিন্ন দিশৰ লগত আপুনি জড়িত কেনেদৰে সম্ভৱ হৈছে আৰু কি ক'ব এই প্ৰথমতেতো মই কথাশিল্পৰ এই মহান অনুষ্ঠানটিক ধন্যবাদ জনাইছোঁ মোক আমন্ত্ৰণ জনোৱাৰ বাবে এতিয়া কৰ্মৰত হৈ আছোঁ তিনিচুকীয়া জিলাত তাৰ আগত আছিলোঁ বাক্সা জিলাত 24th বেটেলিয়ানত আছিলোঁ আৰু এতিয়া তিনিচুকীয়া জিলালৈ বদলি হৈ আহিছোঁ তো নিজৰ কৰ্মব্যস্ততাৰ মাজেৰে এনেকুৱা ধৰণৰ কিছু কাম খেলৰ লগত জড়িত বা সংগীতৰ লগত জড়িত তেনেকুৱা কামবিলাক কৰি ভাল লাগে কৰ্তব্যৰ মাজতে কৰি যাওঁ তেনেকুৱা কামবিলাক আৰক্ষীৰ দৰে ইমান এটা আচলতে ব্যস্ততাপূৰ্ণ বিভাগ আৰক্ষী যিটো আৰক্ষী বুলি ক'লে আমি সকলোৱে জানো তাৰ মাজত কেনেদৰে সম্ভৱ হৈছে আপুনি খেলৰ সমান্তৰালভাৱে গান গাইছে ভিডিঅ' বনাইছে বিভিন্ন কৰ্মত জড়িত হৈ আছে কেনেদৰে সম্ভৱ হৈছে আচলতে কৰ্মব্যস্ততা শেষ হোৱাৰ পাছত যিকণ মোৰ নিজৰ সময় একান্ত ব্যক্তিগত নিজৰ সময় সেই সময়খিনিত আচলতে সেই কামবিলাক কৰি পিনি ভাল পাওঁ নিজৰ ডিউটি কৰি অহাৰ পাছত খুব ভাগৰ লাগে কিন্তু ভাগৰ লগা পাছতো যেতিয়া গঠনমূলক নিজৰ ভাল লগা আত্মসন্তুষ্টিৰ কাৰণে কিবা কাম এটা কৰা যায় আচলতে সেইটো ভাগৰ হৈ নাথাকে আৰু তো তেনেকৈ মাজত সময় মিলাই তেনেকৈ কৰি ভাল পাওঁ যিটো গানটো আপোনাৰ চাগে নিচা তো পেচা হিচাপেতো আপুনি এগৰাকী আৰক্ষী কিন্তু আজিৰ তাৰিখত আপোনাক এগৰাকী আৰক্ষীতকৈ এগৰাকী মই শিল্পী বুলি নকওঁ আজিৰ তাৰিখত যে গায়ক হিচাপে আপোনাক কিন্তু বেছি চিনি পাইছে গতিকে আপোনাৰ বহুকেইটা অডিঅ' কেছেটো ইতিমধ্যে ৰাইজৰ মাজলৈ গৈছে বহুকেইটা জনপ্ৰিয় হৈছে কথা পাতিম বিভিন্ন আপোনাৰ ব্যক্তিগত কথা পাতিম সামাজিক বা আপোনাৰ এই দিশবিলাকৰ ওপৰত কথা পাতিম অকণমান যদি গানৰ খলি এটাই আমাৰ যদি আজি অনুষ্ঠানটোত আৰম্ভ কৰোঁ ভাল লাগিব কি শুনাব ঠিক আছে এই বছৰ মই লাহন হালপতি বুলি এটি গীত নতুন একদম পুৰা নতুন আৰু ডিব্ৰু কাঞ্চনে খুব ধুনীয়াকৈ কথা সুৰ কৰিছে হিমাংশু গাৰ্গে মিউজিক কৰিছে লাহন হালপতি মোৰ নিজস্ব পৰিকল্পনা পৰিচালনা টিমটো নতুন নেকি গোটেই টিমটোৱে নতুন কাঞ্চন ডিব্ৰুৰ লগত প্ৰথম কৰিছোঁ হিমাংশু গাৰ্গৰ লগত মানে প্ৰথম কাম কৰিছোঁ আৰু তাত খুব ধুনীয়াকৈ চবে অভিনয় কৰিবলৈ চেষ্টা কৰিছে আৰু অডিঅ' উইথ ভিডিঅ' আছে আৰু এতিয়ালৈকে মই যিমানকেইটা গানৰ ভিডিঅ' কৰিলোঁ তো মোৰ ব্যক্তিগতভাৱে মানে এইটো ভিডিঅ' মই বেছি সুখী হৈছোঁ এই ভিডিঅ'টোত আৰু মই যিসকল দৰ্শকে আমাৰ অনুষ্ঠানটো চাই আছে মই তেখেতলোকক নিশ্চয় জনাম যে ইউটিউবত গৈ লাহন হালপতি বুলি আপোনালোকে এবাৰ মাৰি চাব এবাৰ চাবচোন আপোনালোকে কেনেকুৱা হৈছে গানটো শুনিব এবাৰ চাব লাহন হালপতি মই অকণমান কলি এটা অকণমান গুণগুণাই দিছোঁ লাহন হালপতিৰ অকণমান কলি এটা মই গুণগুণাই দিছোঁ ঐ চেণ্ডেল থাকিলে কথা নাই ফিটা লাগিলে বহুত পায় কলিকালত টকা মেইন দুকুৰিটো দুজনী ঐ দুকুৰিটো দুজনী পায় ঐ হ'লেনো কি হ'ব সিজনী চাং
ঐ হ'লেনো কি হ'ব সিজনী চাং ঐ চাৰিওফালে শিকলি ঐ চাৰিওফালে শিকলি বন্ধা তেনেধৰণে আছিলে বিহুগীত মানে এইটোত আপুনি অভিনয় কৰিছে নেকি অকণমান ক'ৰবাত দেখা যেন তেনেকুৱা কম পৰিমাণে অভিনয় কৰিছোঁ ভাল লাগে অভিনয় মানে স্কুলৰ দিনত খুব মানে নাটক কৰা হেঁপাহ এটা আছিলে কৰিছিলোঁ তাৰপিছত বহুত দীঘলীয়া এটা যাত্ৰা গেপ হৈ গ'ল তাৰপিছত বহুত ভয়কৈ কৰি চাম বুলি ভাবিলোঁ তো সদৌ শেষত সেই আৰু কৰি চাবলৈ মন যোৱা কামবিলাক কৰিব লাগে বুলি কয় যে ভাল হওক বেয়া হওক পিছত সেই আৰু শিল্পী আৰক্ষীৰ আপুনি এগৰাকী জোৱান মানে একদম কৰ্তব্যৰত খুব এটা গুৰুত্বপূৰ্ণ বিভাগত আপুনি এগৰাকী জোৱান লগতে কিন্তু আপুনি এই যিটো দিশ আপোনাৰ আমি দেখিছোঁ যে আপুনি ক্ৰীড়াৰ যি দিশটোৰ লগত বক্সাৰ আপুনি কি খেলে আপুনি মই কিক বক্সিঙৰ লগত জড়িত আপুনি আৰক্ষী কিবা মেডেলো লাভ কৰিছে এই কথাখিনি যদি অকণমান ৰাইজক জনায় মই কিক বক্সিঙৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ পৰা মোৰ গুৰু শ্ৰীযুত কমলেশ্বৰ বৰুৱা ছাৰ মই প্ৰথমতে কুংফু শিকিছিলোঁ তাৰপিছত মেট্ৰিক পাছ কৰি যেতিয়া মই তিনিচুকীয়ালৈ গুচি যোৱাৰ পাছত তাতে চাই ষ্টেডিয়াম তেতিয়া মানে অলপ দুই এটা গেমৰ কাৰণে আৰম্ভ কৰিছিলে আৰু তাতে গৈ পিনি কাকপথাৰত যিখিনি সুবিধা নাছিলে তাত গৈ সুবিধাখিনি পালোঁগৈ ধৰি লওক এইটো 2004 চনৰ কথা তাতে সেই প্ৰেক্টিছ কৰি কিক বক্সিং খেলিবলৈ আৰম্ভ কৰিলোঁ তিনিচুকীয়াৰ পৰাই মোৰ যাত্ৰাটো বেছিকৈ আৰম্ভ হ'ল সদৌ শেষত লাষ্ট 2018 চনত ইণ্টাৰনেশ্যনেল খেলিলোঁ 3বাৰকৈ ভাৰতক প্ৰতিনিধিত্ব কৰিলোঁ ৰাষ্ট্ৰীয় পৰ্যায়ত তেতিয়া আপুনি আৰক্ষী জোৱান হিচাপে আছোঁ মই হয় মই ইণ্টাৰনেশ্যনেল এখন আৰক্ষী জোৱান হয় বাকী নেশ্যনেল টুৰ্ণামেণ্ট আৰক্ষী হৈ থকা সময়ত 4খন নেশ্যনেল টুৰ্ণামেণ্ট মেডেল পাইছিলোঁ বাকীখিনি শ্ৰীলংকা নেপাল ভূটান চাকৰি নোপোৱা আগতে 10 চনৰ আগতে এইবিলাক যেহেতু অসমৰ ৰাইজে ইতিমধ্যে আপোনাক আৰক্ষী জোৱান বা শিল্পী গায়ক অভিনেতা বিভিন্ন ক্ষেত্ৰত আপোনাক চিনাকি মানে আপোনাক চিনি পাইছে ইতিমধ্যে গতিকে আপোনাৰ ব্যক্তিগত অকণমান ঘৰুৱা কথালৈ যদি আহোঁ আপোনাৰ ঘৰ ক'ত বা এতিয়া ঘৰত কোন কোন আছে অকণমান যদি জানো প্ৰথমতে মই এই অনুষ্ঠানটোৰ ফালৰ পৰা এটা কথা কৈ লৈছোঁ আচলতে মোৰ লগত মানে এই গায়ক বা শিল্পী এনেকুৱা শব্দবিলাক লগালে মই মানে লাজ পাওঁ আৰু মানে সিমানখিনিলৈ মই যাব পৰাই নাই এতিয়ালৈকে মই যিখিনি কৰি আছোঁ সেইখিনি অকল মানে আত্মসন্তুষ্টিৰ কাৰণে নিজে ভাল লাগে কাৰণে কৰি আছোঁ আৰু তেনেকুৱা ধৰণৰ এটা ধৰি লওক গায়ক বা শিল্পী এনেকুৱা ধৰণৰ নাম এটা ল'ব পৰাকৈ এতিয়ালৈকে হোৱা নাই যিখিনি কৰি আছোঁ একদম নিজৰ কাৰণে নিজৰ ভাল লগাখিনি কৰি আছোঁ বাকী মোৰ ঘৰৰ তিনিচুকীয়া জিলাৰ কাকপথাৰত ঘৰত বৰ্তমান এতিয়া দাদা বৌ মই ভণ্টি আছিলে বিয়া দিয়া হ'ল মা দেউতা ভাইটি তেখেতলোক ঢুকালে এতিয়া আমি আৰু 3জনেই আৰু চাকৰি জীৱন কিমান বছৰ হৈছে চাকৰি এতিয়া 15 বছৰ হ'ল মানে 15 বছৰ আপুনি চাকৰিয়ে কৰি আছে গতিকে সাংসাৰিকৰ কথাটো চাগে ইতিমধ্যে কিবা কিবি কুচকাৱাজ চলিছে নে কি অকণমান এতিয়াও কাৰোবাৰ অপেক্ষাতে আছোঁ আৰু যদি ৰ'ব লাগে এইটো জনম যদি কম হৈ যায় আৰু এটা জনম তেখেতৰ বাবে ৰ'ম আপুনি এগৰাকী 3টা দিশ আপুনি সমান্তৰালভাৱে আগুৱাই নিছে এক মই পুনৰ কৈছোঁ আৰক্ষী জোৱান 2 শিল্পী বুলি ক'লে বেয়া পাই যদি কৈছোঁ গান গায়ক হিচাপে আৰু এগৰাকী খেলুৱৈ হিচাপে গতিকে 3টা দিশ সমান্তৰালভাৱে নিউতে আপোনাৰ কৰ্মক্ষেত্ৰত বিশেষভাৱে আপুনি আৰক্ষী জোৱান গতিকে আৰক্ষী এই যিটো আপোনাৰ কৰ্তব্য তাত ক'ৰবাত অৱহেলিত কৰা হোৱা নাই নে বা অকণমান এৰাই চলি আপুনি এই কামখিনি বেছি আগুৱাই নিছে যদি তেনেকৈ ধৰণে আমি ভাবোঁ আচলতে মই নিজৰ কৰ্তব্যত কোনোদিন মই গাফিলতি কৰা নাই আৰু নকৰোঁ যিহেতুকে এইটো মোৰ পেচা হয়তো আজি আৰক্ষীৰ চাকৰিটো নথকা হ'লে মই খেল বা গানৰ ক্ষেত্ৰত ইমানখিনি আগবাঢ়িব নোৱাৰিলেহেঁতেন ধৰি লওক আৰ্থিকভাৱে চাকৰিটোৰ ফালৰ পৰা মোক আৰ্থিকভাৱে যথেষ্ট সহায় কৰিছে খেলিবলৈ যাওঁতে বা গান এটা উলিয়াবলৈ হ'লে যথেষ্ট আপোনালোকে জানে যে গান এটা উলিয়াবলৈ হ'লে যথেষ্ট অৰ্থৰ প্ৰয়োজন তো সেই অৰ্থটো মোক ক'ৰ পৰা আহিব মোৰ চাকৰিটোৰ পৰা আহিব আৰু চাকৰিটো যেতিয়া মই সৎ আৰু নিষ্ঠাৰে নিজৰ কৰ্তব্য মই যেতিয়া নিজৰ দায়িত্বটো যেতিয়া মই সুচাৰুৰূপে পৰিচালনা কৰিম তেতিয়াহে মই বাকী কামখিনি কৰিব পাৰিম আৰু আজিলৈকে অসম আৰক্ষীত যিকোনো এটা দায়িত্ব যেতিয়া মই পালন কৰিবলৈ যাওঁ কোনো ধৰণৰ মোৰ আজিলৈকে গাফিলতি আজিলৈকে মই কৰা নাই
সেইবাবেই চাগে মোৰ কৰ্তব্য কৰ্মদক্ষতাৰ বাবে মই দুটাকৈ পদক পাবলৈ সক্ষম হ'লোঁ। আপুনি আৰক্ষী পদকো পাইছে? হয়, কি কি পদক পাইছিলে এইকেইটা? মই আৰক্ষী সঞ্চালক প্ৰধানৰ মানে প্ৰশংসা পদক আছে মানে DGP কমেণ্ডেশ্যন মেডেল বুলি কয় আৰু আন্তৰিক সুৰক্ষা পদক। আপোনালোকৰ আৰক্ষী বিভাগটোত যিসকল আপোনাৰ ওপৰত থাকে, মই DGP বা ইমান ওপৰৰ ৰেংকৰ কথাখিনি কোৱা নাই, আপুনি যেতিয়া গান গাব যায়, আপুনি যেতিয়া খেলিব যায়, তেতিয়া আপোনাক কেতিয়াবা কোনোবাই অকণমান বাধা বা আপুনি যিটো অনুমতিটো বিচাৰে, তেতিয়া তেওঁলোকে কি বিনা দ্বিধাই অনুমতিটো দি দিয়ে নে আপোনালোকৰ কিবা ছিষ্টেম আছে নেকি তেনেকুৱা? যদি তেনেকুৱা ধৰণৰ এতিয়া ধৰি লওক মই যিমানখিনি আৰক্ষীৰ বাবে কাম মানে গান কৰিছোঁ, গানৰ ভিডিঅ' কৰিছোঁ, আমি প্ৰথমতে অনুমতি বিচাৰোঁ। ধৰি লওক মই অলপ দিনৰ আগতে যুঁজাৰু বুলি এটা গান কৰিছোঁ, সেইটো অলপ ৰাইজে আদৰি লৈছিলে। তাৰপিছত ৰণুৱা কৰিছোঁ, যুঁজাৰু ৰণুৱা, তাৰপিছত চকু বুলিও কৰিছোঁ। তো সেই আৰক্ষীৰ বাবে যিখিনি কাম কৰিবলৈ গৈছোঁ মই সম্পূৰ্ণ অনুমতি লৈহে কৰিছোঁ। প্ৰথমতে আবেদন জনাওঁ, গানৰ লিৰিক্সটো পঠাওঁ যে এইটো লিৰিক্স এনেধৰণে আমি গানৰ ভিডিঅ' এটা আৰু গোটেই গানৰ কনচেপ্টটো মানে কেনেকুৱা হ'ব খুব ধুনীয়াকৈ লিখি পঠাই দিওঁ। আৰু সেই কনচেপ্টটোত যিখিনি লিখা থাকে সেইখিনিতে ভিডিঅ'ত থাকিব। মানে এইটো নিয়ম নেকি? নিয়ম বুলি নহয়, যদি কিবা কাৰণত যদি ভিডিঅ'টো কণ্ট্ৰভাৰ্চিত আহি যায়, অনুমতিটো লৈ ল'লে তেতিয়া আমাৰ এটা সাহস হয় আৰু বাছাৰ এটা চান্স থাকে। তো সেইটো কাৰণতে অনুমতি যিকোনো ক্ষেত্ৰত, যিহেতুকে আমি এটা বিভাগৰ লগত জড়িত হৈ আছোঁ, আমাৰ ওপৰত উচ্চপদস্থ বিষয়া আছে, প্ৰতিটো মুহূৰ্তত তেনেকুৱা ধৰণৰ কাম কৰিবলৈ যাওঁতে অনুমতি লোৱাটো ভাল বুলি মই ভাবি স্ববিবেকে তো এইকাৰণে অনুমতিটো লওঁ। এতিয়া ধৰি লওক বিহু গান এটা উলিয়াবলৈ গ'লে ধৰি লওক অনুমতিটো মই ভাবোঁ ল'ব নালাগে চাগে, কাৰণ আৰক্ষীৰ বাবে গান এটা কৰিবলৈ গ'লে আৰক্ষী পোছাক দেখাব লগা হয়, তাত ধৰি লওক বন্ধুক বাৰু কিবা যদি দেখাবলগীয়া হয়, তেনেকুৱা ধৰণৰ কিবা কণ্ট্ৰভাৰ্চি আহি যাব পাৰে, সেইটো ভাবিয়ে অনুমতিটো আগতে লৈ লওঁ। আৰু যেতিয়ালৈকে অনুমতি নলওঁ সেই ক্ষেত্ৰত অলপো আগবঢ়া নাই। ঠিক আছে, এই ৰণুৱা আৰু কি ক'লে যুঁজাৰু তিনিটা, তো আপোনাৰ দৃষ্টিত যিটো আপুনি নিজে কণ্ঠলন কৰিছে, আপোনাৰ দৃষ্টিত অকণমান যদি কোনোবা এটা সেই তিনিটা গীত হয়, এইকেইটা গীতৰ ভিডিঅ' কোনোবা এটা যদি অকণমান কলি এটা শুনিব পাওঁ। ৰণুৱাটো ৰাইজে আদৰি লৈছিলে, যুঁজাৰুটো লৈছিলে। যুঁজাৰুটো আমাৰ আৰক্ষী, যুঁজাৰুটো মই অকণমান গাই দিছোঁ। যুঁজাৰু নহয়, ক্ষমা কৰিব, ৰণুৱাটো মৃণাল বৰগোহাঁয়ে খুব ধুনীয়াকৈ কথা সুৰ আৰু সংগীতেৰে সজাই তুলিছে। তো দীপেন গগৈ আৰু মই গাইছোঁ, তো তাৰ অলপ মই গাই দিছোঁ। মই ৰুদ্ৰ বীৰভদ্ৰ, নালাগে অকণো ভাগৰ, আমাৰ ভাওনা কৰিছোঁ কামনা, সময় আছে তোৰ তাকৰ, তেজে ধোৱা পথাৰ বুকুত হাহাকাৰ, বজালো ৰণৰে ইঙা, আকাশ ৰাঙলী বতাহ বাউলি, উঠলিছে তেজ ৰঙা, সাৱধান সাৱধান জাগিছে, সাৱধান জাগিছে ৰজা। এনেধৰণে আছিলে। খুব ধুনীয়া গীতটো শুনিছোঁ, একদম মানে আৰক্ষীৰ ড্ৰেছত। আজিও যদি আমি কথা পাতোঁতে আপোনাক সেই ড্ৰেছটোত পালোঁ হয় চাগে এই গীতটোৰ লগত খুব ধুনীয়াকৈ খাপ খাই পৰিল হয়। যিয়ে নহওক, আমি পিছত যদি কেতিয়াবা কথা পাতিব লগা হয় নিশ্চয় আপুনি নিয়মৰ মাজেদি যাব, অনুমতি লৈ আমি আৰক্ষী পোছাকত পাম বুলি আশা কৰিছোঁ। আৰু এইটো ৰণুৱাৰ আপুনি গীত এটি গালে, যুঁজাৰুৰ কিবা গীত কলি মনত আছে নেকি? যুঁজাৰু আমি চাৰিজন মানে কৰিছোঁ, গানটো গাইছোঁ। দেৱৰঞ্জন বুলি আমাৰ এজন আৰক্ষী বিষয়া, ৰাকেশ ৰিয়ানেও কণ্ঠ নিগৰাইছে, আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান, দীপেন গগৈ, আমি গোটেইকেইজনে কণ্ঠ নিগৰাইছোঁ। আৰু সেইটো একদম প্ৰথম আমাৰ গান আছিলে, তাত যিখিনি ভুল ক্ৰুটি লৈ গ'ল সেইটো চকুত দিবলৈ, চকু বুলি তাৰপিছত এটা উলিয়ালোঁ আমি, চকু বুলি এটা আৰক্ষীৰ কাৰণে গান, তাতকৈ অকণমান ভাল হোৱা নিচিনা লাগিলে। চকুটো কৰাৰ পিছত আৰু অলপ অভিজ্ঞতা হ'ল, তেতিয়া প্ৰথম যুঁজাৰু কৰিছিলোঁ, তাৰপিছত চকু বুলি এটা কৰিলোঁ, তাৰপিছত এতিয়া যুঁজাৰুটো কৰিলোঁ, তো মানে ৰণুৱাটো কৰিলোঁ। প্ৰথম আৰু এই লাষ্টৰ যিটো গান যুঁজাৰু ৰণুৱালৈকে যিটো যাত্ৰা,
তো লাষ্টত সেই খুব মানে ৰাইজে আদৰি ল'লে, গানটো খুব ভাল লাগিলে। আমাৰ বৰ্তমান এতিয়া চিটিৰ আমাৰ গুৱাহাটী চিটিৰ যিজন CP ছাৰ আছে পাৰ্থসাৰথী মহন্ত IPS মহোদয়, তেখেতে নিউজ লাইভত গৈ খুব ধুনীয়াকৈ শুভমুক্তি লাভ কৰা দিনা উপস্থিত থাকিলে, শুভেচ্ছা বাৰ্তা জনাইছিলে। ভাস্কৰজ্যোতি মহন্ত আমাৰ DGP ছাৰ আছিলে IPS মহোদয়, খুব ধুনীয়াকৈ ৰাইজে আদৰি ল'লে, সেইটো কাৰণে ভাল লাগিলে। ঠিক আছে, আমি অকণমান তেতিয়াহ'লে আপোনাৰ বেলেগ কথালৈ যাওঁ। আপুনি যিহেতু কাকপথাৰৰ পৰা গৈছে আৰু বহুতে আপোনাক আৰক্ষী জোৱান হিচাপে সঁচাকৈ নাজানে। আজিৰ তাৰিখত মই বিভিন্নজনৰ লগত কথা বতৰা পাতিছিলোঁ, বিভিন্ন সময়ত পাইছোঁ মানে যে আপুনি এগৰাকী মানে গায়ক হিচাপে, শিল্পী বুলি নকওঁ মই, গায়ক হিচাপে আপুনি ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে। গতিকে আৰু কিবা পৰিকল্পনা এনেধৰণৰ ডাঙৰ কিবা মনত সাঁচি ৰাখিছে নেকি, বা বৰ্তমান ক'ৰবাত ব্যস্ত হৈ আছে নেকি? এই মই শিল্পী পথাৰখনৰ কথা কৈছোঁ। এতিয়া আকৌ নতুন গান এটা কৰি আছোঁ, সেনেকৈ আৰু লাহন হালপতিৰ পিছত এতিয়া ধৰি লওক ইলেকশ্যন গ'ল, বিহু গ'ল, তাৰ পাছত ৰাইজে ধৰি লওক বিহুৰ গানৰ মানে বিহু সময়খিনিত তাৰপিছত শুনিব পৰা এনেকুৱা গান এটা কৰি আছোঁ। তো কিমান ভাল হয় নাজানো, তো চেষ্টা সদায় অব্যাহত থাকিব। সেয়ে আৰু মোৰ জীৱনত আটাইতকৈ এই মুহূৰ্তলৈকে যিমানখিনি গান কৰিলোঁ, ভাল লগা আৰু এটা হেৰি আছে কি, আমি বক্সাৰ বুলি এটা মিউজিকেল ভিডিঅ' কৰিছিলোঁ। এগৰাকী আন্তঃৰাষ্ট্ৰীয় বক্সাৰৰ মানে খেলৰ জীৱনটো তেখেতে কেনেকৈ আৰম্ভ কৰিছিলে। ঠিক মেৰী কম চিনেমাখন আপোনালোকে দেখিছে, এখন চিনেমাত তেখেতৰ জীৱন কাহিনী দেখাইছিলে। আমি এটা গানৰ মাধ্যমেৰে তেখেতৰ বক্সিঙৰ জীৱনটো কেনেকৈ আৰম্ভ কৰি কেনেকৈ কি হৈছিলে খুব কম সময়ত মানে দেখাবলৈ আমি চেষ্টা এটা কৰিছিলোঁ। সেই কামটো কৰি মোক খুব ভাল লাগিলে। বক্সাৰ যিটো গান যোৱা বছৰ কৰিছিলোঁ আমি, মোৰ বন্ধু দীপেন গগৈ, মই আৰু লেখাপানী হাছাক অঞ্চলৰ ৰাইজৰ লগ লাগি আমি হাছাক বক্সিং একাডেমি বুলি বক্সিং একাডেমি এটা খুলিছিলোঁ, আৰু তাত আমি গেম পাতিছিলোঁ। গেম পাতোঁতে গেমৰ থিম ছং এটা উলিয়াইছিলোঁ হাছাক বুলি। সেই থিম ছংটোকে আমি কি কৰিলোঁ, লিডুৰ কেইজনমান গণ্যমান্য ব্যক্তিৰ লগত কথা পাতি এইটো ভিডিঅ' কৰিব পৰা যায় নেকি। তেতিয়া ভিডিঅ' কনচেপ্টটো তেতিয়া মনলৈ আহিলে যে আমাৰ আন্তঃৰাষ্ট্ৰীয় যি বক্সাৰ, এছিয়ান গ'ল্ড মেডেলিষ্ট, বেষ্ট বক্সাৰ কল্পনা চৌধুৰী, অসম কন্যা, খুব কম সংখ্যক মানুহে মই ভাবোঁ চিনি পায়। আৰু এইটো কাৰণতে কম সংখ্যক বুলি কৈছোঁ কাৰণ কল্পনা বাইদেৱে যিটো সময়ত এছিয়ান গেমছত মেডেল পাইছিলে, গ'ল্ড মেডেল, সেইটো সময়ত সামাজিক মাধ্যম ইমান নাছিলে। আজি যেনেকৈ পৰ্টেল ধৰি লওক আপোনাৰ যিবিলাক ছেটেলাইট যিবিলাক চেনেল আছিলে সিমানবিলাক নাছিলে, সেইটো ভাগে চাগে ক'ৰবাত থাকি গ'ল। তো প্ৰথমগৰাকী অসমৰ কন্যা, প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় বক্সিঙত ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল পাইছে প্ৰথমগৰাকী আমাৰ অসমীয়া বক্সাৰ কল্পনা চৌধুৰী। এই কথাটো হয়তো সকলোৱে নাজানে চাগে। হয়, তো সেইটো সময়ত আচলতে সামাজিক মাধ্যম তোমাৰ পেপাৰ আছিলে, আৰু মেবি সেইটো সময়ত NETV বুলি কিবা এটা ছেটেলাইট আছিলে, তাৰ বাহিৰে আৰু বেলেগ একো নাছিলে চাগে। আৰু আজিৰ দিনত হোৱাটো কথাই নাছিলে। তো সেইটো সময়তে কল্পনা বাইদেৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে আন্তঃৰাষ্ট্ৰীয় মানে বিশ্বৰ বক্সিং চেম্পিয়নশ্বিপত মানে মেডেল পাইছিলে, এছিয়ান গ'ল্ড মেডেলিষ্ট, বেষ্ট বক্সাৰ, ইমানখিনি মানে অৰ্জন কৰি থৈছে। তেতিয়া আমি ভাবিলোঁ যে সেই বাইদেউৰ বক্সিং যাত্ৰাটোৰ কিছু অংশ সেই গানটোৰ লগত জড়িত কৰি আমি উলিয়াব পাৰোঁ নেকি, তেনেকৈ চিন্তা এটা কৰিলোঁ আৰু নামটো দিলোঁ বক্সাৰ। আমাৰ লিডৰ সুনীল গ্ৰুং ককাইদেউ, তাৰপিছত সঞ্জীৱ চেতিয়া ককাইদেউ বুগুদা, তাৰপিছত বিকাশ বৰদা, এনেকৈ আমি কেইজনমানৰ কথা পাতিলোঁ যে এই কামটো কৰিব পাৰি নেকি। তেখেতলোকে যথেষ্ট সহায় কৰিলে। সেই কৰোঁতে বক্সাৰ নামৰ ভিডিঅ'টো আমি ধুনীয়াকৈ শ্বুটিং কৰি ৰাইজৰ মাজলৈ এৰি দিলোঁ। আৰু মই যিসকল দৰ্শকে আমাৰ অনুষ্ঠানটো চাই আছে, আছামিজ ছং ভিডিঅ' বা এনেকুৱা বক্সাৰ আছামিজ ছং বা ভিডিঅ' এনেকৈ মাৰিলে আপোনালোকে পাব ইউটিউবত গৈ। বক্সাৰ বুলি এবাৰ চবেই চাবচোন ভিডিঅ'টো। খুব কম সময়ত মানে কিবা এটা দেখাবলৈ চেষ্টা কৰা হৈছে, তো আশা কৰোঁ চবেই ভাল পাব। বাইদেউ ভিডিঅ'টো লোৱা হৈছিলে, কিন্তু কিছু কাৰিকৰী বিজুতিৰ কাৰণে
মানে এনেকুৱা হ'ল বাইদেউৰ শ্বুটিংখিনি কৰা হ'ল, কৰি পিনি হাৰ্ড ডিস্কত লৈ অহা হ'ল। হাৰ্ড ডিস্কত এডিটিং কৰি থকা সময়ত মানে কি বা হ'ল, মানে গোটেই শ্বৰ্ট চাৰ্কিট টাইপৰ কিবা হৈ গ'ল। আকৌ মানে সেই ভিডিঅ'খিনি কৰিবৰ কাৰণে এনেকুৱা হৈ গ'ল, বাইদেউ এনাইজ কৰিবৰ কাৰণে গুচি গ'ল। আকৌ 1 বছৰ নে 1.5 বছৰ ৰখিব লগা হ'ল। তো সেইখিনি ৰখিলে এইখিনি ভিডিঅ' হেৰি হৈ যাব। তাৰপিছত বাইদেৱে ক'লে যে তোমালোকে ভিডিঅ'টো হেৰি কৰি দিয়া, কথা বতৰাৰ মাজেৰে আলোচনা মৰ্মে বাইদেউৰ যিবিলাক ৰেকৰ্ডছ আছিলে সেইবিলাক লৈ মেলি খুব ধুনীয়াকৈ এনেকৈ কৰা হৈছে। তো আপোনালোকে চালে ভাল পাব। গোটেই প্লেনিংটো মোৰ আছিলে যে আচলতে মই আমি কেনেকৈ কৰিম ভিডিঅ'টো, গোটেই কনচেপ্টৰ পৰা আদি কৰি গোটেইখিনি কৰিছিলোঁ। যিহেতু 15 বছৰীয়া আপোনাৰ চাকৰি জীৱন, এই চাকৰি জীৱনটোত বিশেষভাৱে আপুনি এজন মানে খুব কথাৰে মানে জমাই থাকিব পৰা এজন ব্যক্তি মই জানো মানে। গতিকে চাকৰি জীৱনত আপোনাৰ তিতা মিঠা বিভিন্ন অভিজ্ঞতাটো মানুহৰ থাকেই 15 বছৰীয়া মানে এই যিটো দীঘলীয়া সময়। আৰু বিশেষভাৱে আপুনিতো গানৰ লগত জড়িত, খেলৰ লগত জড়িত, গতিকে আপোনাৰ অভিজ্ঞতা বিভিন্ন থাকিবই। গতিকে অকণমান যদি ৰাইজক কিবা তিতা বা মিঠা যিকোনো নহওক অকণ অভিজ্ঞতা যদি, মই কৈছোঁ যে চাকৰি জীৱনত মানে লাগিলে সেইটো চাকৰিৰ পৰা আপুনি গান গাব যোৱা অৱস্থাতে হওক বা চাকৰিৰ পৰা আপুনি কিবা বক্সিং খেলিব যোৱা অৱস্থাতে হওক, যদিও নহওক লাগিলে এনেকুৱা ধৰণৰ কিবা যদি অকণমান অভিজ্ঞতা কয়। চাকৰি জীৱনৰ এটা অভিজ্ঞতা এটা এনেকুৱা হৈছিলে, এবাৰ গুৱাহাটী এখন থানাত থাকোঁতে আমি যিবিলাক মানে হিন্দী চিনেমাত যিবিলাক আদব কাইদা দেখি থাকোঁ, ঠিক একদম তেনেকুৱা ধৰণেই। ধৰি লওক এজন মানুহে কিবা এটা বেয়া বস্তু আনিছে, সেই বেয়া বস্তুটো এনেকুৱা হয় তাৰমানে মানুহজনক পাওঁ, সেই বেয়া বস্তুটো নাপাওঁ, বেয়া বস্তুটো পাওঁ, মানুহজনক নাপাওঁ। কিন্তু দুইটা বস্তু একেলগতে পালেহে কাম দিব। তো সেই বস্তুটো মানে পিছা কৰোঁতে 3 মাহমান লাগিছে। তাৰপিছত এনেকুৱা এডোখৰ জেগা ঠিক কৰা হ'ল যে পইচা দিম, আমি ল'ম, প্লেনিং বনোৱা হৈছে। তাৰপিছত হোটেলখনত আৰু কাঁহী পাতি ধোৱাৰ পৰা আদি কৰি সন্মুখত ঘুমটি দোকানখনৰ পৰা আদি গোটেই মানুহখিনি মানে সেনেকুৱা ধৰণে মানে কিবা কৰা হৈছে আৰু যে কোনে দোকানত থাকিব, তামোল এখন খাই বা চিগাৰেট এটা খাই পিনি কোনে তাত থাকিব, কোনে মানে টেবুলখন মচি থাকিব, একদম মানে চিনেমা নিচিনা কাহিনী আৰু। কাৰণ খবৰটো একদম পূৰা সঁচা। তাৰপিছত তাত এজন বিশেষ মানুহ ডিটেইল কৰি মানে দি থোৱা থাকে, মানে সকলোৰে মাজত এজন মানে মেইন দায়িত্ব দিয়া থাকে নহয়। তাৰপিছত যেতিয়া বস্তুটো কনফাৰ্ম মানে হয় বস্তুটো, তেতিয়া তাৰমানে সেই মানুহজনৰ প্ৰথম কাম আৰু। তো সেই প্ৰথম কামটো সেনেকুৱা ধৰণৰ দায়িত্ব এটা ময়ো পাইছিলোঁ এটা সময়ত। মানে আপুনি চাকৰি জীৱনতো অভিনয় কৰিছে? ভাল, মানে সঁচা অভিনয়, মিছা অভিনয় বহুত কৰিব লগা হয়। আৰু ছাকচেছ হৈছিলে নে? ছাকচেছ হৈছোঁ আৰু তাৰ কাৰণে যথেষ্ট ৰিৱাৰ্ডো পাইছিলোঁ। কেছ মানি বহুত যথেষ্ট ৰিৱাৰ্ডো পাইছিলোঁ সেনেকুৱা ধৰণৰ কাম কৰাৰ বাবে। তো সেনেধৰণে চাকৰি জীৱনত বহুত ঘাট প্ৰতিঘাতৰ মাজেদি, ঘৰত কিবা এটা হ'লে ইমান দূৰত থাকোঁ, আহি নাপাইছিলোঁহি। তাৰ মাজতে এতিয়া সদৌ-শেষত এতিয়া অকণমান গৃহ জিলালৈ আহিলোঁ। গুৱাহাটীত কিমান বছৰ চাকৰি জীৱন? গুৱাহাটীত 5 বছৰমান থাকিলোঁ, বাকী সময়খিনি মই বাক্সা জিলাতে কটাইছোঁ। মানে 15 বছৰ মানে বাক্সা জিলাত প্ৰায় 10 বছৰমান, ধৰক 9 বছৰমান, 5 বছৰমান গুৱাহাটীত। গুৱাহাটীৰ কথা আহোঁতে মই বেলেগ এটা অকণমান, নিশাৰ যিখন গুৱাহাটী সেইটো কথা আপুনিও জানে, ময়ো জানো বা সকলোৱে জানে। আপুনি আৰক্ষী এগৰাকী জোৱান হিচাপে নিশাৰ গুৱাহাটীখনক মানে কেনেদৰে দেখে? যিটো আমাৰ সাধাৰণ যিবিলাক আমি নাগৰিক, আমি গুৱাহাটীত যাওঁ, ধৰক আমি সাধাৰণ নাগৰিক হিচাপে থাকোঁ, কিন্তু আপোনালোকৰ দৃষ্টিত এই নিশাৰ গুৱাহাটীখন বেলেগ এটা ৰূপলৈ মানে ৰূপান্তৰ হয়, বদলি হৈ যায়। মানে বহুতে কয়, আমি বাতৰি কাকততো দেখোঁ, টিভিত দেখোঁ, বিভিন্ন নিশাৰ গুৱাহাটীখন কেনেধৰণৰ আপোনাৰ দৃষ্টিত? নিশাৰ গুৱাহাটীখন সম্পূৰ্ণ বেলেগ। দিনত যিটো দেখা যায় ৰাতিলৈ সম্পূৰ্ণ বেলেগ হয়, আৰু সেইটো কাৰণতে আমিও খুব সংযম হৈ থাকিব লগা হয়। আমাৰ নিজৰ কৰ্তব্যটোক বহুত মানে অকণো নেগলিজেঞ্চি নকৰাকৈ আমাৰ কৰ্তব্যবিলাক কৰি থাকিব লগা হয়। সেইটো কাৰণতে এতিয়া ধৰি লওক আপুনি ৰাতি 2টা বজাত ওলাই আহিছে, মই কিয় ওলাই আহিছোঁ আপুনি ক'ব নোৱাৰোঁ, কাৰণ ঘূৰি ফুৰাটো এটা নিজৰ স্বাধীনতা। কাৰণ আপুনি একো ইলিগেল কৰি ঘূৰি ফুৰা নাই। মই যেতিয়া পাম আপোনাক, আপুনি একো কৰা নাই, তাৰপিছত গৈ আপুনি কিবা কৰিব নে নকৰে সেইটোতো মই নাজানো। তো আমি যিখিনি আমাৰ অভিজ্ঞতা, তো প্ৰায় মানে দিনৰ আৰু ৰাতিৰ গুৱাহাটীৰ যথেষ্ট পাৰ্থক্য আছে, বিপৰীত। মানে এগৰাকী আৰক্ষী জোৱানেই হওক বা আৰক্ষী বিষয়াই হওক,
অন্য জিলাত যেটো তেওঁলোকৰ কৰ্তব্য তাৰ বিপৰীতে গুৱাহাটীত থকা সময়ত কিন্তু তাতকৈ বেছি অলপ নিজকে সংযম কৰি ৰাখিব লগা হয় মানে কোন সময়ত কি হ'ব কি নাই সেইটো মানে সবৰ ক্ষেত্ৰতে হয় সবৰ ক্ষেত্ৰত হয় সেইটো আৰু অকল গুৱাহাটীত বুলিয়ে নহয় যিকোনো জেগাতেই নিজৰ কৰ্তব্যত নিজেই অলপ সংযম হৈ থাকিলে ভাল কাৰণ কোন সময়ত কি হয় কোনেও নাজানে আৰু প্ৰথম ফোনটো আমালৈ আহিব যিকোনো ধৰণৰ ঘটনা নহওক লাগিলে প্ৰথম ফোনটো আমালৈ আহিব সেইটো কাৰণে আমি নিজকে ৰেডি ৰখাটো ভাল যিকোনো মুহূৰ্তত সেই আৰু ইতিমধ্যে আপুনি নিজৰ কণ্ঠৰে বহুকেইটা গীত মানে লিখিছে গাইছে চব কৰিছে আপোনাৰ মতেই সকলো হৈছে মানে কিন্তু তাৰ বিপৰীতে যিবিলাক আমি দেখোঁ যে চিনেমা দীৰ্ঘ চিনেমা বা কিবা কাহিনী এনেধৰণৰ কিবা পৰিকল্পনা আছে নেকি বা কৰিছে নেকি ক'ৰবাত অভিনয় এনেধৰণে কৰিছে নেকি বা মানে কণ্ঠ নিগৰাইছে নেকি তেনেকৈ এতিয়ালৈকেতো কোৱা হোৱা নাই মানে অভিনয় কৰা হোৱা নাই বা কণ্ঠও এনেকৈ কোনো ধৰণৰ বোলছবিত কৰা নাই আমিতো মানুহ হিচাপে সদায় আশাবাদী তো সুবিধা পালে নিশ্চয় কৰিম কিন্তু এতিয়া খুব ৰিচেণ্ট আমি এখন শ্বৰ্ট ফিল্ম কৰিব গৈ আছোঁ মানে 8 মিনিটমানৰ হ'ব শ্বৰ্ট ফিল্মটো তো ইতিমধ্যে গুৱাহাটীৰ আমাৰ কৰিঅ'গ্ৰাফাৰ ৰাজু দাস তেখেতৰ লগত কথা পতা হৈছে আৰু আমাৰ তিনিচুকীয়া জিলা কাকপথাৰৰ হীৰেণ দাস আমি কথাখিনি আলোচনা কৰিছোঁ খুব কম মানুহ লৈ মানে বাপেক জীয়েক এজন মানে খুব ধনী ব্যক্তি সেনেকৈ 4জন মানুহ লৈ এটা আমি শ্বৰ্ট ফিল্ম এটা কনচেপ্টটো মানে ভাগ্যৰ ওপৰত কপাল মানুহৰ ভাল থাকে আৰু বেয়া থাকে বুলি কয় যে মানে এই ভাল হ'বলৈ যাওঁতে পটকৈ বেয়া হৈ যায় তেনেকুৱা ধৰণৰ হেৰিয়তে আৰু সেনেকৈ কৰিছোঁ আৰু যিমান সোনকালে পাওঁ আপোনালোকৰ এৰি দিম তেতিয়া গোটেই কনচেপ্টটো গম পাব আজি এই কনচেপ্টটো কৈ নিদিওঁ আৰু নেক্সট প্ৰজেক্ট কিন্তু সেই শ্বৰ্ট ফিল্মখনো লৈছোঁ মানে যি কৰি মানে আপুনি নিজে কোৱাত বেছি মানে গুৰুত্ব দিছে মই যি দেখিছোঁ মানে লোকৰ পিছে কোৱাতকৈ মই নিজে কিবা কৰি যাম এনেধৰণৰ মানসিকতাটো বেছি আছে নেকি বা যিয়ে নহওক সেইটো চবৰে নিজৰ যি কৰ্মক্ষেত্ৰত কৰি যায় আপুনি যিহেতু বহু গীত কণ্ঠ নিগৰাইছে গতিকে আপোনাৰ অন্য এটা আপোনাৰ ভাল লগা নিজৰ লিখা নিজৰ কণ্ঠৰ কিবা গীত এটি যদি ৰাইজক অকণমান শুনায় নিশ্চয় শুনাই দিম আৰু এটা কথা কৈ দিওঁ মানে চব যে নিজে কৰিবলৈ লওঁ কথাটো মানে এনেকুৱা কৰি চাওঁচোন মানে জীয়াই থকা দিনকেইটাত যদি নকৰোঁ এইটো কৰিলে কেনেকুৱা হ'ব বেয়া হ'ব নেকি এই মনলৈ ভাৱটো অহাতকৈ কৰিয়ে চাওঁচোন ভাল হয় বেয়া হয় পিছৰ কথা কাৰণ কিবা এটা একদম কৰাৰ ভিতৰত বেয়া কোনটো হৈছে ফেলাৰ মানে একদম ফেলাৰৰ ভিতৰত একদম ঠিক ফেলাৰ বুলি ক'ব নোৱাৰি মানে আমি ৰাইজে আদৰি নোলোৱা বুলি ক'বলৈ তেনেকুৱা ধৰণৰ নাই মোটামুটি ভিউৱাৰ্ছ আহে কিন্তু মই মোৰ ফালৰ পৰা মানে খুব মানে সন্তুষ্টি নোহোৱা এটা কাহিনীটো এণ্ডিং নোহোৱা এটা গানটো হ'ল মানে যুঁজাৰু গানটো একদম সঁচাকৈ কৈ দিছোঁ আৰু যুঁজাৰু গানটোৰ কনচেপ্টটো এনেকুৱা আছিলে তাৰমানে ৰাতিপুৱা মানে খুব প্ৰেক্টিছ আমাৰ যি থাকে আৰু পিটি প্ৰেড যিখিনি থাকে ছুটি এপ্লাই কৰি ঘৰলৈ যাবলৈ যাওঁতে তাৰমানে সেই হেৰিয়ৰ পৰা হেডকোৱাৰ্টাৰৰ পৰা মানে গাড়ী এখন ওলাই আহে এজন ছাৰে আহে ক'ত যাবি সুধে গাড়ীখনত উঠিলোঁ গুচি গ'লোঁ ছুটিত ঘৰলৈ আহিম আৰু আধা ৰাস্তাৰ পৰা আকৌ মানে অফিচৰ পৰা ফোন আহে যে তহঁতৰ ছুটি কেঞ্চেল তহঁতি আকৌ ঘূৰি আহ আৰু এনেকুৱা ধৰণৰ হয় আমাৰ এতিয়া ৰিচেণ্ট ধৰি লওক আপোনালোকে শুনিছিলে এই ভাৰত পাকিস্তানৰ যুদ্ধ হওঁতে যিসকল ঘৰলৈ ছুটি আহিছিলে ছুটি আধাতে শেষ কৰি ওপৰৰ পৰা কামান আহিছে যাব লাগে ঠিক তেনেকুৱা ধৰণৰ কনচেপ্ট এটা লৈ পিনি যে আমি খুব ধুনীয়াকৈ মানে ঘৰলৈ বহুত দিনৰ মূৰত ছুটি আহিছোঁ জান জুৰি নৈ নিজৰা য'ত মানে পাইছোঁ খুব খেলি মেলি ঘৰলৈ আহিছোঁ আৰু তাৰপিছত হঠাৎ মানে ফোন আহে যে ছুটি কেঞ্চেল বেক হ'ব লাগে কিবা এটা কাৰণত তো সেই কনচেপ্টটো মানে আৰু অকণমান কিবা কৰিব পৰা হ'লে ভাল লাগিল হয় সেই আফচোচটো মোৰ থাকি গ'ল তাৰ পৰা যিটো শিক্ষা পালোঁ সেইটোৰ পৰা অকণমান চকু বুলি যিটো আমাৰ পুলিচৰ গান আছিলে তাত অকণমান দিবলৈ চেষ্টা কৰিলোঁ তাতকৈ অকণমান উন্নত হ'ল মানে মোৰ দৃষ্টিত আৰু মানে অকণমান উন্নত হ'ল নিচিনা লাগিলে চকুত যিখিনি ভুল আছিলে চকুৰ নামৰ যিটো ভিডিঅ' আছিলে তাত যিখিনি ভুল সেই ভুলখিনি অকণমান শুধৰাই পিনি আমি ৰনোৱা কৰিলোঁ তেনেকুৱা ধৰণে প্ৰত্যেকটো জীৱনৰ গতিপথত সেইটো থাকেই ভুলখিনি শুদ্ধ কৰি বিচৰাৰ যিটো আপোনাৰ যাত্ৰা চবৰে নিজৰ জীৱন সেইটো আছেই
গতিকে এইটো তেনেধৰণে কৰিব লাগিব আৰু মই ভাবোঁ মানে কৰিলে কি হ'ব মানে মানুহে কি ভাবিব সেইবিলাক চিন্তা কৰি থাকিব নালাগে কৰি যোৱা মানে মনত যি আহিছে তুমি কৰি যোৱা সেইটোৱে মাত্ৰ এইটো কথা চাব লাগে যে আপুনি মই কৰিবলৈ যোৱা কামটো আন 10জনৰ ক্ষতিৰ কাৰণ হ'ব নালাগে সমাজত মানে কি বাৰ্তা গৈছে সমাজলৈ বেয়া বাৰ্তা এটা যাব নালাগে ঋণাত্মক এটা বাৰ্তা নাযাওক যিটো লাগিলে এটা পজিটিভ বা যোগাত্মক এটা বাৰ্তা যাওক আৰু এনেকুৱা বহু লোক থাকে এই কৰিম জানো এই কি হ'ব নোৱাৰিম নেকি তো সেনেকৈ ভাবি থাকোঁতে জীৱনটো গুচিয়ে যাব কৰি চাব লাগে মই ভাবোঁতো কৰি চাব লাগে মুঠতে যি মন যায় কৰিছা মইতো এতিয়া ৰিচেণ্ট লাহন হালপতিটো কৰোঁতে মোৰ মনত সেইটো ভাবি আহিছিলে মই বোলো কৰি চাওঁচোন মই ডাইৰেক্টৰজনক কৈছোঁ যদি কিবা মানে হেৰি হয় যদি নহয় নেক্সট এদিনা শ্বুটিং কৰিম বেলেগ মানুহ এটা লৈ কিন্তু এনেই হৈছে পাৰিছে এনেকৈ নথবা দেই এনেকৈ কৈছোঁ মানে বেয়াটো বেয়া যে আপুনি এইডোখৰত কিয় হাঁহিছে ডাইৰেক্ট কৈ দিবা এইডোখৰ হাঁহিব নালাগে নহয় এইডোখৰত আপুনি এইটোহে কৰিব লাগে আকৌ শ্বুটিং কৰিম আকৌ মানে একেবাৰে বেয়া এটা যাব নালাগে আৰু তাৰমানে তো তেনেকুৱা ধৰণৰ কথা আৰু তো সেইটো কাৰণে মানে কৰোঁতে সেই আৰু কোনে উৎসাহ আপোনাৰ কোনোবা আছে নেকি তেনেধৰণৰ যে গোটেই কামবিলাক লোকে দেখোন মই দেখোঁ যে বহু আমি আমাৰ বন্ধুৱে হওক বিভিন্ন দাদাই হওক বা ভাইটিয়ে হওক আমি দেখোঁ যে চাকৰি জীৱনটোৱে অনিহা মানে কি আৰু ডিউটি কৰিবি ভাগৰি গৈছোঁ জীৱনটো আৰু বেলেগ একো নাই কিন্তু আপুনি মানে আচলতে আপোনাক সেইকাৰণে আমি আজি মাতিছোঁ বা কথা পাতিছোঁ আচলতে বেলেগৰো এটা উৎসাহৰ আপুনি প্ৰেৰণা হ'ব পাৰে মই পুনৰ কৈছোঁ যে বহুতে চাকৰি জীৱনটোহে অনিহা আহে কি চাকৰি কৰিবি আৰু চাকৰি কৰি ভাগৰি পৰিছোঁ কিন্তু তাৰ বিপৰীতে আপুনি চাকৰি ইমান ধুনীয়াকৈ কৰিছে কাৰণ আপুনি ভালকৈ চাকৰি কৰিছে কৰ্তব্য কৰিছে কাৰণে আপুনি আৰক্ষী ফালৰ পৰা আপোনাক সন্মান দুটাকৈ মেডেল ইতিমধ্যে দিছে সেইটো আপোনাৰ স্বীকৃতি গতিকে তাৰ সমান্তৰালভাৱে আপুনি খেলৰ জগতখনত সমান্তৰালভাৱে আগুৱাই গৈছে লগতে এই যিখন সাংস্কৃতিক পথাৰ গানৰ মাধ্যমটোত আগুৱাই গৈছে লগতে নিজে এতিয়া শ্বৰ্ট ফিল্ম বা কিবা কিবি ভিডিঅ' এতিয়াতো অভিনয় জগতো নামি পৰিছে এই যিটো আপোনাৰ মানে এনাৰ্জি আমাৰ সাধাৰণ ভাষাত এই এনাৰ্জিটো ক'ৰ পৰা আহিছে বা কোনোবা আছে নেকি আপোনাক উৎসাহ যোগোৱাটো সেনেকুৱাতো বহুত মানে বন্ধু বান্ধৱী যিবিলাক যেতিয়াৰ পৰা মই কামখিনি কৰিবলৈ ল'লোঁ ধৰি লওক গানৰ লাইনত আহোঁতে গানৰ যিকেইজন বন্ধু আছে তেখেতলোকে যথেষ্ট সহায় কৰে যে এনেকৈ গাবি তেনেকৈ গাবি এনেকুৱা ধৰণৰ গান গালেহে তোৰ ভইচটো তেনেকুৱা কৰিব এনেকুৱা ধৰণৰ মানে সেনেকুৱা ধৰণৰ দিহা দিয়া বহুত আছে বাৰু আৰু দ্বিতীয় কথা হ'ল খেল আৰু গান এই দুটা বস্তু মই এটাই বুজি পালোঁ মানে মোৰ ব্যক্তিগত জীৱনত বুজি পালোঁ আমি যে কওঁ কাপ প্লেট চিংৰা আৰু জেলি সেনেকুৱা তো সেই দুটা মানে কম্বিনেশ্যনটো কেলৈ গম পালোঁ যেতিয়া মই খেলিবলৈ যাওঁ আৰু মই ভাবোঁ এখন দেশক জয় কৰিব পৰা এটাই একদম কলা হ'ল সেইটো হ'ল মানে খেল হওক বা গান হওক একদম সহজে জয় কৰিব পাৰি মোৰ ট্ৰেইনত যাওঁতে এটা সুন্দৰ মানে অভিজ্ঞতা হ'ল কি ধৰি লওক আমি 3-4 দিনৰ কাৰণে বাহিৰত খেলিবলৈ গ'লোঁ ট্ৰেইনত যাওঁতাতো তেনেকুৱা ধৰণৰ হয় 3-4 দিনৰ আৰু সন্মুখৰ বাটটোত বিভিন্ন ধৰণৰ যি মানে য'ৰ ত'ৰ যিকোনো জিলাৰ মানে ৰাজ্যৰ মানুহ যাব পাৰে তো সেই 4-5 দিন কথা নপতাকৈ অকল মুখখনলৈ চাই পিনি কি থাকিবা এনেকুৱা নিচিনা কথা কিন্তু তেখেতলোকৰ লগত কথা পাতিবলৈ আহিলাটো এনেকুৱা ধৰণৰ ধৰি লওক মই প্ৰথম সুধিলোঁ যে ধৰি লওক প্ৰথমতেতো হিন্দীতে সুধিব লাগিব অসমীয়া হ'লেতো ক'ব মই অসমৰে হয় এনেকৈ বুলি ক'ব তেখেতটো কৈ দিব ঠিক আছে নহয়তো হিন্দীটো আৰু চবেই জানিব তেতিয়া কয় না হাম বেংগলছে আচ্ছা বেংগলছে যেতিয়া তুমি বেংগলছে বুলি কৈ দিলে তেতিয়া বেংগল মইতো বেংগলত আমুকত খেলিবলৈ গৈছোঁ ন আপোনালোকৰ বেংগলৰ আমুক গানটো খুব ভাল লাগে দেই মই শুনিছোঁ মই এনেকৈ গাওঁ নহয় সেনেকৈ কৈ দিয়াৰ লগে লগে মানুহৰ খুব পটকৈ মানে হেৰি এটা হৈ যায় কি কয় এইটো আত্মীয়তা পটকৈ আহি যায় ধৰি লওক মই ক'ৰবাত গুজৰাটৰ ভিতৰ গাঁও এখনত ফুৰিবলৈ গ'লোঁ তাত মানুহ এজন লগ পালোঁ আছামছে মই আমুক বিহু গানটো জানো নহয় বুলি কৈ দিয়াৰ লগে লগে সেই মানুহজনৰ লগত আন্তৰিকতাৰ পটকৈ কিবা হৈ যায় ন তো ট্ৰেইনত মানে মই তেতিয়া ভাবিলোঁ যে গান আৰু খেলৰ একদম সাংঘাতিক এটা মানে কানেকশ্যনটো সাংঘাতিক আৰু ধৰি লওক সন্মুখৰ ছিটত মই বহি আছোঁ ইটো ছিটত মানে এনেই সুধিলোঁ আৰু গ'লোঁ আৰু কিমান দেৰি 2 ঘণ্টা 3 ঘণ্টা আগবেলাটো গ'লোঁ আৰু তাৰপিছত লাহেকৈ সুধিবলৈ ল'লোঁ যে ক'ৰ পৰা আহিছে ক'ত যাব তাৰপিছত বোলে আমুকত নেকি আপোনালোকৰ গানটো শুনিছোঁ ন আমুকটো কোনটো গান আমুক অকণমান যেতিয়া গুণগুণাই দিলোঁ হয় নেকি মানে পটকৈ এনেকুৱা ধৰণৰ চিনাকি হৈ যায় তাৰপিছৰ পৰা তুমি আৰু কিনি খাব নালাগে আৰু তাৰপিছত কথা পাতিবৰ কাৰণে ৰাস্তা এটা পাই গ'লোঁ ন যে আপোনালোকৰ তাত আটাইতকৈ হিট গান কোনটো
আপোনাৰ তাত মানে এনেকুৱা ধৰণৰ আপোনালোকৰ আমুক ফ্ৰীডম, তাৰপিছত লাহেকৈ বেংগলৰ হ'ল বুলি জনাৰ লগে লগে ধৰি লওক মোবাইলটোত লাহেকৈ উলিয়ালোঁ ফ্ৰীডম ফাইটাৰ এজনৰ কথা এটা উলিয়ালোঁ, আপোনালোকৰ তাত ফ্ৰীডম ফাইটাৰ আমুকে তেখেতে এনেকৈ কৈছে তেনেকৈ কৈছে। যেতিয়া মোৰ অসমৰ কোনোবা এজন ফ্ৰীডম ফাইটাৰৰ বিষয়ে বেলেগ ৰাজ্যৰ এজন মানুহে যেতিয়া কৈ দিব, তেখেতে ক'ৰ পৰা কৈছে নাজানো, তেখেতে বাথৰুমত গৈ পিনি মোবাইলৰ পৰা চাই আহি পিনি মোক ভুলাব, কিন্তু ক'লে যে কথাখিনি মোৰ লগত কথা পাতিবৰ কাৰণে যে তেখেতে সেইখিনি গৈ পিনি চালেগৈ, তো তেখেতে সেইটো কেতিয়াও নাপাহৰে। ঠিক তেনেকুৱা ধৰণে যেতিয়া কথা পতা আদান প্ৰদান হয় গানৰ লগত, মানে গীতৰ মাধ্যমেৰে আচলতে মানুহৰ অন্তৰ জয় কৰিব পাৰি। সি লাগিলে নিজৰ জাতি হওক, কিবা বেলেগ কাষ্ট হওক, অৰ্ডাৰ্ছ মানে বেলেগ দেশৰে হওক লাগিলে, তাৰ কোনো কথা নাই, কিন্তু অন্তৰ জয় কৰিব পাৰি, এটা আত্মীয়তা কৰিব পাৰি, সেইটো মানে প্ৰমাণ হৈছে। ইমানখিনি গীত গাই থকাৰ মাজতে আপোনাৰ কোনোবা জনপ্ৰিয় কণ্ঠশিল্পী, অসমৰ বিভিন্ন জনপ্ৰিয় কণ্ঠশিল্পী আছে, তেওঁলোকৰ লগত কেতিয়াবা ক'ৰবাত গীত পৰিৱেশন কৰিছে নেকি? এনেইতো মই যিবিলাক আমাৰ ছেটেলাইট চেনেল আছে, যেতিয়া খেলিবলৈ যাওঁ, যেতিয়া পদক পাই আহোঁ, আৰক্ষী পোচাকযোৰ পিন্ধি যেতিয়া ষ্টুডিঅ'ত যাওঁ, মই ৰাকেশৰ লগতো গাইছোঁ, ৰাকেশ ৰিয়ানৰ লগত, তাৰপিছত দীক্ষুদাৰ লগতো কেইবাটাও প্ৰগ্ৰেম কৰিছোঁ, নিউজ লাইভত নন্দন প্ৰতিম শৰ্মা বৰদলৈৰ লগত, আমাৰ ৰিচা চেত্ৰী, তাৰপিছত দীক্ষুদা, এনেকৈ কৰিছোঁ। সাক্ষাৎ হয়। যেতিয়া মই ইণ্টাৰনেশ্যনেল খেলি যেতিয়া আহিছিলোঁ, তেতিয়া যিবিলাক ছেটেলাইট চেনেল আছিলে প্ৰায়বিলাক চেনেললৈ গৈছিলোঁ, নিউজ 18 হওক, প্ৰাগ নিউজ হওক, DY, নিউজ লাইভ, প্ৰায়বিলাকতে মানে অকল ধৰি লওক কথা কৈ থাকিলে মানুহে শুনিবলৈ টান পায়তো, মাজে মাজে গীত দুই এটা হ'লে মানে ভাল পায়। ঠিক তেনেকৈ সেনেকুৱা ধৰণৰ আমাৰ যিসকল শিল্পী আছে, জনপ্ৰিয় শিল্পী আছে, তেখেতলোককো নিমন্ত্ৰণ জনায়, তাৰ মাজতে ময়ো থাকোঁ, তো সেনেকৈ ধৰণে দুই এটি গীত কৰা হৈছে। তেওঁলোকে আপোনালোকক সেই আপোনাৰ যিটো কণ্ঠ, সেই কণ্ঠটো চাগে স্বীকাৰ কৰে যে আপুনি গায়ক হিচাপে, শিল্পী হিচাপে, মানে তেখেতলোকে যিখিনি কথাকে খুবেই ভাল লাগে। প্ৰথম কথা হ'ল কি, মানে আৰক্ষীৰ নিচিনা ইমান ব্যস্ততা এটা হেৰিয়ৰ মাজতো যে এইটো বস্তু তেখেতলোকে কয় আৰু যে আপুনি ধৰি ৰাখিব পাৰিছে বা ভাল পায়, এইটো বহুত ডাঙৰ কথা, এনেকুৱা ধৰণৰ কথা কয় আৰু ভাল লাগে। সেইখিনিলে কি মেছেজ দিব? পুনৰ সেইটোৱে কৈছোঁ যে যিসকলে এটা চাকৰিক লৈ মানে একদম অশান্তিত ভুগিছে আৰু কিমান ডিউটি কৰিব। কথাটো হ'ল কি, আপুনি যদি জীৱনটো একঘেয়ামী এনেকুৱা শব্দ এটা আছে ন, একঘেয়ামী কৰি লয়, যে মই ঘৰৰ পৰা বাইকখন বা গাড়ীখন লৈ অফিচলৈ যাম, অফিচ ছুটি, মই ঘৰলৈ গুচি আহিম, কিন্তু সেই চাকৰিটো আপুনি কেনেকৈ পাইছিলে? আপোনাৰ নিজৰ যিটো মানে এটা প্ৰতিভা আছিলে ন, এতিয়া ধৰি লওক মই খেলৰ যোগেদি চাকৰিটো পালোঁ, সেইটো সময়ত মই নেশ্যনেল খেলিছিলোঁ, ইণ্টাৰনেশ্যনেল খেলিছিলোঁ, পুলিচৰ ইণ্টাৰভিউ আহিলে দৌৰ মাৰিলোঁ, নিজৰ কৰ্মদক্ষতাৰ বাবে নিজৰ মানে হেৰিয়ৰ কাৰণে পালোঁ। সেই বস্তুটো মই যেনেকৈ ধৰি লওক আগুৱাই নি আছোঁ, মানে আপুনি ইচ্ছা কৰা হ'লে যে বক্সিং খেলটো এৰি মাত্ৰ চাকৰিটোত মাথাটো মাৰি দিব পাৰিলে হয়। বহুত ধনী মানুহ হ'লো তেতিয়া মই, অকল যদি মই চাকৰিটো পাই যোৱাৰ পিছত গান খেল চেল চব বাদ দি অকল যদি মই চাকৰিটো অকল যদি ৰাখি গ'লোঁ হ'লে, ইমান ধনী মানুহ হৈ গ'লোঁ হ'লে। কাৰণ মোৰ সেনেকৈ দিব লগা কোনো নাছিলে, খৰচেৰে নাছিলে, মা দেউতা শিক্ষক শিক্ষয়িত্ৰী আছিলে, তো খেতি পথাৰ যথেষ্ট আছে, কিন্তু হয় ন হেৰি, অকল পইচা পাতি মানুহক সুখ দিব নোৱাৰেতো, পইচা পাতি বেছিকৈ হ'লেও মানুহৰ টোপনি নাইকিয়া হয়তো। তো সেইকাৰণে ভাবিলোঁ যিবিলাক কাম কৰি ভাল লাগে সেই কামবিলাক কৰি যাব লাগে। আৰু কিছুমান এনেকুৱাও হয় বাৰু, কেতিয়াবা সময়ৰ তাগিদাত সাংসাৰিক জীৱনৰ যিবিলাক দায়িত্ব থাকে সেইবিলাক পালন কৰি যাওঁতে কিছুমান প্ৰতিভা হেৰাই যায়, একদম লুপ্ত হৈ যায়। মোৰো তেনেকুৱা বন্ধু আছে, এটা সময়ত বহুত প্ৰতিভাৱান যুৱক, মানে কৰিব ইচ্ছা কৰিলেও মানে কৰিব নোৱাৰি, সাংসাৰিক যিটো পৰিৱেশটোত মানে আৰু সেইটো হৈ নুঠে, তেতিয়া নিজকে মানে কি কয়, সেই কলাটোৰ পৰা মানে বলিদান দিব লগা হয় আৰু মানে বেলেগ এটা ৰাস্তাত যাব লগা। এতিয়া ধৰি লওক মোৰে লগৰ সেনেকুৱা খুব নাম থকা বান্ধৱী আছে, বিয়া হৈ যোৱাৰ পিছত ল'ৰা ছোৱালী, ঘৰ সংসাৰ, মা দেউতা, সেইবিলাক চম্ভালোতে নিজৰ যিখিনি আছিলে সেইখিনি সময় দিবলৈ খুব কম সময় দিব, মানে প্ৰায় সময় দিব পৰা নোৱাৰা হৈ গ'ল আৰু। তো সেইটোৰ পৰা অকণমান আঁতৰি গ'ল। আৰু এনেকুৱা কিছুমান আছে তাৰ মাজতো নিজৰ যি পাৰে চলাই নিছে, ধাৰাটো অব্যাহত ৰাখিলে মই ভাবোঁ ভাল। কাৰণ জীয়াই থকা দিনকেইটাত আপোনাৰ লগত যদি কিবা আছে সেইটো কৰি যাওক আৰু আপুনি দেখুৱাই যাওক,
হয়তো আপোনাক দেখি আৰু কোনোবা এজন ওলাই আহিবতো পাৰে যে এইটো কৰিও এইটো কৰি আছে, তো মই কিয় নোৱাৰিম। এনেকৈ ধৰণে যদি এজন বা দুজনো ওলাই আহে তেতিয়াহ'লে আপুনি জীৱনটোত জীয়াই থকাৰ সাৰ্থক হৈছে। মই ভাবোঁ দেই, এইটো মোৰ ব্যক্তিগত অনুভৱ, মই এনেকৈ ভাবোঁ আৰু। ঠিক আছে, আমি অনুষ্ঠানটো আচলতে কথা যথেষ্ট পাতিছোঁ, গীতো শুনিছোঁ, আমি গীত এটি শুনিম পুনৰ। শেষত মই আপোনাক এটা বিশেষ বেলেগ এটা কথা সুধিব বিচাৰিছোঁ। বৰ্তমান যিটো যুৱ প্ৰজন্ম, আমি দেখিছোঁ যে ড্ৰাগছ, কানি বা যিবিলাক ৰাগিয়াল দ্ৰব্য আচলতে একদম ভৰপূৰ হৈ পৰিছে, আৰু তাৰ সৰহসংখ্যকে এই যিটো আচলতে পথ, সেই পথটোতে বহি দিছে। গতিকে তেওঁলোকক আমি সেই পথটোৰ পৰা উভতাই আনিবৰ বাবে বা তেওঁলোকে এইবিলাকৰ পৰা আঁতৰি থাকিবৰ বাবে আপুনি কি বাৰ্তা দিব? বাৰ্তা মানে এতিয়াতো যিসকল গাঁৱত দল সংগঠন আছে তেখেতলোকে বহুত সজাগতা শিবিৰ আয়োজন কৰিছে, প্ৰশাসনৰ ফালৰ পৰাও কৰিছে। মই ভাবোঁ তেনেকুৱা ধৰণৰ সজাগতা শিবিৰ আৰু প্ৰয়োজন আছে, আৰু পৰাপক্ষত সেইবিলাক ল'ৰাক যিটো বয়সত, খুব কম বয়সৰ ল'ৰা ছোৱালীবিলাকে তেনেকুৱা ধৰণৰ কামত নামিছে। তো মই ভাবোঁ এটাই উপায় আছে, খেলৰ যোগেদি কিবা কাৰণে তেখেতলোকক আগুৱাই নিব পাৰি নেকি। মইতো চিধা সেইটোৱে ভাবিম, কাৰণ এতিয়া ঘৰত ল'ৰা এটা মোবাইল চাই থাকে 2 ঘণ্টা সময়, সৰু যিখিনি কৈছোঁ, তেখেতক সেই সময়খিনি যদি ফিল্ডলৈ আপুনি লৈ যায়। মইতো মাজতে ভিডিঅ' এটা চাইছোঁ, আগতে খেলিবলৈ গ'লে ঘৰলৈ পিটি আনে, আজিকালি পিটিও আপুনি ফিল্ডলৈ নিব নোৱাৰে। সম্পূৰ্ণ বিপৰীত। আপোনাৰ আমাৰ যিটো আচলতে মানে শিশুৰ আমি যি অৱস্থাত আছিলোঁ সৰু হৈ থাকোঁতে, তাৰ সম্পূৰ্ণ বিপৰীত হৈ আছে। আমাক ফিল্ডৰ পৰাটো গৈ আমি টেঙা বল খেলি থকা টাইমত একদম বিচাৰি পিটি ঘৰলৈ আনে, কিন্তু আমাৰ ঠিকনা এটাই আকৌ ফিল্ডখনেই, টেঙা বল ফাটি যায়গৈ। কিন্তু আজিৰ তাৰিখত আপুনি পিটি ফিল্ডলৈ নিব নোৱাৰে, কিন্তু সেই 2 ঘণ্টা 3 ঘণ্টা আপুনি অকল মানে মোবাইলটো চাই, টিভিটো চাই কিন্তু ঘৰত আছে। অভিভাৱকসকলেও ইয়াত যথেষ্ট কৰণীয় আছে। অভিভাৱকসকলে যদি অকণমান গুৰুত্ব দিয়ে, আৰু গুৰুত্ব দিবলৈ আৰু এটা কথা হ'ল কি, খেলৰ যিটো পৰিৱেশ এটা আমি তেনেকুৱা ধৰণে তৈয়াৰ কৰিব পাৰিব লাগিব। আজি চাওক, মণিপুৰৰ মেডেলৰ তালিকা চাওক, মণিপুৰখন হয়তো আমাৰ তিনিচুকীয়া জিলাখনমান, ষ্টেটখন খুব কম জনসংখ্যা আৰু খুব সৰু, কিন্তু তেখেতলোকৰ খেলৰ হেৰিটো চাওকচোন, মানে সন্ত্ৰাস জৰ্জৰিত অঞ্চলতকৈ খেলৰ নামটো বেছি ওপৰত। আজি আপুনি অলিম্পিকত তেখেতলোকৰ তালিকাখন চাওক, তেখেতলোকৰ মেডেলৰ তালিকাখন। তো সেইটো কাৰণতে তেখেতলোকৰ তাত সেই খেলক লৈ পিনি খুব সজাগ। মানে এই পথটোৰ পৰা উলিয়াই আনিবৰ কাৰণে বা এই পথটোৰ পৰা মানুহজনে সেই পথটোলৈ যে গৈছে, বেয়া বস্তু এটা খাবৰ কাৰণে যে সেই পথটোলৈ গৈছে, সেই পথটোৰ পৰা আমি ৰাস্তাটো যদি অলপ বেলেগ কৰি দিব পাৰোঁ, তেতিয়া মানে আপোনাৰ মতে বিকল্প পথ খেলপথাৰখন হ'ব পাৰে। খেলপথাৰখনো হ'ব পাৰে, কাৰণ যিজন ল'ৰা বেয়া এটা পথলৈ গৈছে, তেখেতৰ গাতো কিবা এটা মানে লুপ্ত প্ৰতিভা আছে, যিটো নেকি বিচাৰি অনাজন, ধৰি লওক মই চিনি নাপাব পাৰোঁ, মোৰ কাষৰ ল'ৰা এজন বেয়া ৰাস্তাটোলৈ গৈছে, তাৰো এটা লুপ্ত প্ৰতিভা আছে। সেই বস্তুটো আমি বিচাৰি আনি তেখেতক যদি আমি ৰাস্তাটো অকণমান বদলি কৰি দিবলৈ চেষ্টা কৰোঁ। মানে এই ক্ষেত্ৰত মানে দল সংগঠন, চৰকাৰ, অভিভাৱক সকলোৱে কিন্তু কৰ্তব্য আছে। নিৰ্দিষ্ট অকল আমি যদি সংগঠনবিলাককে দুখ দিওঁ যে তেওঁলোকৰে কৰ্তব্য দায়িত্ব, এইটোও ভুল হ'ব। বা আমি যদি চৰকাৰকে কওঁ চৰকাৰৰ দায়িত্ব, এইটোও ভুল হ'ব। আমি সকলোৱে মানে সমমিলনেৰে যদি ৰাস্তাটো আনিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ সেই পথটো এৰি তেতিয়াহ'লে এটা ভাল পথ, মানে সুস্থ শৰীৰ, সুস্থ মন, সুস্থ পৰিৱেশ দিবৰ কাৰণে ৰাস্তা এটা আহিব বুলি আপুনি বিশ্বাস কৰোঁ। আমি অনুষ্ঠানটো আচলতে শেষ কৰিম। তাৰ আপুনি অশেষ ব্যস্ত মানে আৰক্ষী জোৱান, সময়টো আৰু তাকৰে থাকে। তাৰ লগতে আপুনি গান বাজনাৰ লগতো জড়িত, খেলৰ লগতো জড়িত, পুনৰ একেইটা কথাই কৈছোঁ। তাৰ মাজতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হ'ল। আপোনাক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কথা শিল্পৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাৰ যিবোৰ ভৱিষ্যতৰ সপোন আছে, পৰিকল্পনা আছে, সেইবিলাক পূৰণ হওক, আমি তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি আশা কৰিছোঁ যে আপোনাৰ কৰ্তব্যত আপুনি যেনেধৰণে কোনো অৱহেলা নকৰি আপোনাৰ যি আৰু নিষ্ঠা সততাৰে আপুনি কাম কৰি গৈছে, সেয়া অব্যাহত ৰাখক, তাৰ আমি কামনা কৰিছোঁ। আৰু শেষত এটি আপোনাৰ কণ্ঠৰে ইতিমধ্যে ৰাইজে শুনা কোনোবা এটা গীত আমি যদি শুনো, আৰু সেই গীতটি আমি অনুষ্ঠানটো সামৰণি মাৰিম। এইবাৰ মোৰ কণ্ঠৰে নাগাওঁ, হৰিনাম এভাগ গাই দিছোঁ, যিহেতুকে অনুষ্ঠানটো সামৰণি, তো অকণমান হৰিনাম এভাগ
গাব পাৰিম পাৰিব একো নাই এইটো আপোনাৰ ইচ্ছা কথা নহ'লে এইটোৱে অকল নিজৰ গানকে গাই থাকে এনেকৈ বুলি ক'ব তথাপিতো আপোনাক আমি যিহেতু কৈছোঁৱে যে আপুনি 3টা দিশত সমান্তৰালভাৱে যোৱাৰ বাবে আপোনাক আমি মাতি আনিছোঁ বা অসম ৰাইজে আপোনাৰ বিষয়ে কিছু জানিব বিচাৰে ইতিমধ্যে জানিছেও কিছু তাৰ মাজতে আমি আপোনাক জনাবৰ কাৰণে আনিছিলোঁ গতিকে আপোনাৰ নিজৰ কণ্ঠত নিজৰ কণ্ঠত গাবলৈ পালেতো ভালেই লাগে এতিয়া পেটং বিহু উলিয়াইছোঁ পেটং বিহুটো ইতিমধ্যে আপোনাৰ জনপ্ৰিয় হৈছে গতিকে পেটং বিহু যদি অকণমান ঠিক আছে মই মানে কিছুমান গীত এনেকুৱা হৈ থাকে গীতটো মানুহে শুনে কিন্তু গীতটো কোনে কণ্ঠনাদ কৰিছে নাজানে এতিয়া যেনেকৈ আমাৰ সৌহিদিনা যিগৰাকী শিল্পী ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গৈছে সেই শিল্পীগৰাকী সেই যিটো গীত সেই গীতটো কিন্তু এইগৰাকী শিল্পীয়ে গাইছে বুলি বহুতে নাজানে ঠিক তেনেধৰণে মানে সেই পেটং বিহুটো ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে আমিও শুনিছোঁ কিন্তু সেইটো যে সোণেশ্বৰ বৰা নামৰ এইগৰাকী আৰক্ষী জোৱানে গাইছে সেইটো কিন্তু নাজানে গতিকে আপুনি এটা কি নাম গাম বুলি ক'লে সেইটো গাব ঠিক আছে মই পেটং বিহুৰ অকণমান কলিটো গাই দিছোঁ আৰু তাৰ আগতে মই কথা এটা কৈ লৈছোঁ পেটং বিহু মানে কি হ'ল এনেইতো আমাৰ বিহু 3টা আকৌ পেটং বিহুটো কোপাই আহিলে এনেকুৱা ধৰণৰ সকলোৱে শুনিব পাৰে মই আপোনালোকক এটা কথা জনাওঁ পেটং হ'ল এটা জীৱন্ত চৰিত্ৰ পেটং এজন মানুহৰ নাম আমাৰ গাঁওবিলাকত থাকে ন মানে খুব এণ্টাৰটেইনমেণ্ট দিব পৰা এজন বিশেষ ব্যক্তি বিয়াই সভাই এজন থাকে ন মানে পেটংকা আহিছে দেই তাৰমানে কি পেটংকা আহিছে মানে কি তাত জমিব আৰু তাৰমানে আৰু পেটংকাই তাৰমানে কি হ'ল 2 বাতিমান হাৰিয়া মাৰি লোৱাৰ পিছত মানে খুব ধুনীয়াকৈ খুহুতীয়া বিহু গায় তাৰমানে তো সেইটোৰ ওপৰত ভিত্তি কৰি আমি পেটং বিহুটো উলিয়াইছিলোঁ বিতুল ফুকন আৰু মীনালে খুব ধুনীয়াকৈ সুৰ আৰু সংগীতে তুলিছে হেৰি কৰিছে মই দীপেন গগৈ আৰু বিতুল ফুকনে গাইছোঁ তো মই অকণ তাৰে গাই দিছোঁ পেটং বিহুটো কি বস্তু খোৱালিয়ে মইনা ঐ নিচা নিচা লাগিছে কি মৰম লগালিয়ে মইনা ঐ ৰাতি ৰাতি টোপনি মোৰ নধৰে ঐ কলৈ যাওঁ কি কৰোঁ লাগে শুনে মইনা ঐ চিৰিংকৈ মনতে পৰে ঐ আগলি বাঁহৰে লাহৰি গগনা বজাই আমাজনী নাচে লাহিকৈ দেহাতি ধুনীয়া খোপাতি দেখি মন কিবা এখন কৰে এনেকৈ আছিলে মানে 2 বাতি হাৰিয়া খাই লোৱাৰ পিছত পেটঙা মানে যিটো গান গায় আৰু মানে খুব খুহুতীয়া এনেকৈ ধৰণে উলিয়াইছিলোঁ পেটং বিহু নামটোত পেটং বিহু বুলি দিছিলোঁ আৰু